নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কাইলৈ অনুষ্ঠিত হ'ব সমগ্ৰ ৰাজ্যজুৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ কেতবোৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। প্ৰথমে সমূহ অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীক শুভেচ্ছা জনাইছো আৰু কাইলৈ যেহেতু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তাৰ বাবে কি নিয়ম আহি পৰিছে, কি SOP আহি পৰিছে, প্ৰতিটো তথ্য অভিভাৱক তথা শিক্ষাৰ্থীসকলৰ বাবে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গৈছে নতুন SOP মানিব লাগিব। শিক্ষাৰ্থীসকলে 10টাকৈ নতুন নিয়ম। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধত ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা বলবৎ হ'ব। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, পৰীক্ষাৰ সময়ছোৱাত এই স্থানত আন কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ হ'ব। শিক্ষা বোৰ্ডৰ বিশেষ কণ্ট্ৰল ৰুমৰ পৰা পৰীক্ষা কেন্দ্ৰৰ CCTV সমূহ অহৰহ নিৰীক্ষণত ৰাখিব। বিগ ব্ৰেকিং নিউজ, প্ৰতিটো স্পৰ্শকাতৰ কেন্দ্ৰতে সষ্টম ৰাখিব আৰক্ষী CRPF বাহিনী। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈকে প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ বাবে। 200 মিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব কোনো লাউড স্পীকাৰত গান বজালে বিপদত পৰিব। পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানেৰে জড়িত ব্যক্তিৰ বাহিৰে আন কোনো লোক পৰীক্ষা গৃহত প্ৰৱেশ কৰিব নোৱাৰিব। পৰীক্ষা গৃহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে কোনো লোক জুম বান্ধি থাকিব নোৱাৰিব। পৰীক্ষাৰ বাউণ্ডেৰীত সোমাবলৈও ল'ব লাগিব অনুমতি অবিহনে কোনো ব্যক্তিয়েই পৰীক্ষা গৃহৰ বাউণ্ডেৰীত প্ৰৱেশ কৰিব নোৱাৰিব। বাহিৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। পৰীক্ষা হললৈ কোনো পৰীক্ষাৰ্থীয়ে অনুমতিবিহীন সামগ্ৰী লগত লৈ যাব নোৱাৰিব। পৰীক্ষা হললৈ কোনো পৰীক্ষাৰ্থীয়ে আপত্তিজনক সামগ্ৰী নিব নোৱাৰিব। কোনো পৰীক্ষাৰ্থীয়ে ইলেক্ট্ৰনিক গেজেটবোৰ নিব নোৱাৰিব। কোনো পৰীক্ষাৰ্থীয়ে লগত মোবাইল ফোন লৈ পৰীক্ষা হলত সোমাব নোৱাৰিব। কেলকুলেটৰ, ঘড়ী, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ ইত্যাদি লৈ পৰীক্ষা গৃহত হলত সোমাব নোৱাৰিব। পৰীক্ষা গৃহৰ বাহিৰত অনুমতি অবিহনে পাৰ্কিং কৰাটো নিষেধাজ্ঞা জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আক্ৰমণৰ ভাবুকি। এবাৰ ইয়াৰ কাষত আক্ৰমণৰ ভাবুকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্ত্ৰাসবাদীৰ ভাবুকি। প্ৰধানমন্ত্ৰী মোদীৰ ইয়াৰ কাষত আক্ৰমণৰ ভাবুকি প্ৰদান কৰা হৈছে। মুম্বাই আৰক্ষীয়ে লাভ কৰিছে ভাবুকি বৰা ফোন কল। 11 ফেব্ৰুৱাৰীত পুলিচ কণ্ট্ৰল ৰুমলৈ আহিছিল ভাবুকি বৰা ফোন কল। মোদীৰ বিদেশ ভ্ৰমণৰ সময়তে আক্ৰমণ কৰাৰ হুংকাৰ। এই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে তৎক্ষণাৎ সংশ্লিষ্ট নিৰাপত্তা সংস্থাসমূহক অৱগত কৰিছে। ইতিমধ্যে ভাবুকি বৰা ফোন কলটোক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ লগতে চোৰাংচোৱা সংস্থাই। বৰ্তমানে আমেৰিকাৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্ত্ৰাসবাদীয়ে দিছে ভাবুকি বৰা ফোন কল। আন এটা খবৰ হৈছে গাজা দখল কৰিবলৈ গৈ বিপদত পৰিছে আমেৰিকা। ভৰিবলগীয়া হ'ব পাৰে বৃহৎ লোকচান। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ, একালৰ আমেৰিকাৰ বন্ধু দেশ ইজিপ্তে কেৰেপ নকৰিলে আমেৰিকাক। মুছলমান দেশসমূহক সমৰ্থন কৰি লগ এৰিছে আমেৰিকাই। আমেৰিকাৰ গাজা দখল ঘোষণাৰ পাছতেই আমেৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মুছলমান ৰাষ্ট্ৰ। আমেৰিকাৰ গাজা দখল ঘোষণাৰ পাছতে আমেৰিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মুছলমান ৰাষ্ট্ৰ। এইবাৰ আমেৰিকাৰ লগ এৰাৰ সিদ্ধান্ত লৈছে ইজিপ্তে। বাণিজ্যিকভাৱে আমেৰিকাক লোকচানৰ সন্মুখীন কৰাব পাৰে মুছলমান দেশে। আমেৰিকাৰ পৰা সহায় লৈ ইজিপ্তে হাত মিলালে চীনৰ সৈতে। প্ৰত্যাখ্যান কৰিলে আমেৰিকাৰ F-16 যুঁজাৰু বিমান। ইজিপ্তে চীনৰ পৰা ক্ৰয় কৰিব J-10C ফাইটাৰ জেট। উন্নত ক্ষেপণাস্ত্ৰৰে সুসজ্জিত চীনৰ এই যুঁজাৰু বিমান। ইয়াৰ পূৰ্বে আমেৰিকাৰ পৰা ইজিপ্তে ক্ৰয় কৰিছিল F-16। এই যুঁজাৰু বিমান চীনে ভাৰতৰ প্ৰতিদ্বন্দ্বী পাকিস্তানকো প্ৰদান কৰিছে। পাকিস্তানৰ পিছত ইজিপ্ত হৈছে চীনৰ পৰা J-10C
ক্ৰয় কৰা দ্বিতীয়খন দেশ আমেৰিকাৰ F-16 পুৰণি বুলি প্ৰতিপন্ন কৰিছে ইজিপ্তে আমেৰিকা আৰু ৰাছিয়াৰ প্ৰস্তাৱ নাকচ কৰি চীনৰ সৈতে চুক্তি ইজিপ্তৰ কিন্তু পূৰ্বৰে পৰা ইজিপ্তৰ আমেৰিকাৰ সৈতে আছে ভাল সম্পৰ্ক ট্ৰাম্পে সকলো দেশৰ ওপৰত সাহায্যত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতে ৰেহাই দিছিল ইজিপ্ত আৰু ইজৰাইলক ইজিপ্তৰ বিশ্বাসঘাতকতাৰ পাছতেই চিন্তাত পৰিছে ডনাল্ড ট্ৰাম্প পৰৱৰ্তী খবৰটো হৈছে সংখ্যালঘুৰ খেতি পথাৰত উচ্ছেদ চলোৱাৰ সম্ভাৱনা খেতি পথাৰত চলোৱা হ'ব পাৰে বৃহৎ বুলডোজাৰ এটা বিগ ব্ৰেকিং নিউজ সংখ্যালঘুৰ খেতি পথাৰত উচ্ছেদ চলোৱাৰ সম্ভাৱনা প্ৰকট চৰচাপৰিত একাংশ লোকে চৰকাৰী ভূমিত কৰিছে পাচলি খেতি নীৰৱ ৰাজ্যৰ কৃষি বিভাগ 2022 বৰ্ষত উচ্ছেদ চলোৱা ভূমি দখল কৰি এবাৰ পাচলি খেতি কৰিছে দখলকাৰীয়ে সপ্তাহজোৰা প্ৰচেষ্টাত নগাঁও জিলা প্ৰশাসনে উচ্ছেদ চলাইছিল 140 বিঘা ভূমিত বৰদবাৰ পৰা 12 কিলোমিটাৰ নিলগত চৰচাপৰিৰ লোকে চৰকাৰী ভূমিত আৰম্ভ কৰিছে খেতি কৃষি বিভাগে চৰচাপৰিৰ লোকক খেতি কৰিবলৈ দিয়াৰ ভাবুকিৰ অনুমতিৰ অভিযোগ বেদখলকাৰীয়ে প্ৰথমে চৰকাৰী ভূমিত খেতি কৰি নিখাটোৰ ভিতৰতে নিৰ্মাণ কৰিছে বাসগৃহ ৰাজ্যৰ চৰকাৰী ভূমিত খেতি কৰা খেতি পথাৰসমূহ দৃষ্টিগোচৰ হৈছে চৰকাৰৰ শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰৰ কোব পৰিব পাৰে খেতি পথাৰত পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ বিপদত পৰিব কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী লক্ষ্ণৌ আদালতৰ সমন আহিছে ৰাহুল গান্ধীলৈ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ লক্ষ্ণৌ আদালতৰ সমন আহিল ৰাহুল গান্ধীলৈ ভাৰতীয় সেনাক উদ্দেশ্যে অপমানজনক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে মাৰ্চৰ অন্তিম সপ্তাহত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ৰাহুল গান্ধী পুনৰ বিপদত পৰিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আন এটা খবৰ হৈছে শীঘ্ৰেই চৰকাৰে অনুষ্ঠিত কৰিব লাগিব পঞ্চায়ত নিৰ্বাচন এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো সময়মতে পঞ্চায়ত নিৰ্বাচন নহলে গ্ৰামাঞ্চলৰ আৰ্থিক অৱস্থা তললৈ যাব বুলি মন্তব্য পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে আৰম্ভ কৰিছে পূৰ্ণ প্ৰস্তুতি কংগ্ৰেছ দলটোৱে বিৰোধী ঐক্যৰ বাবে চেষ্টা চলাই আছো 2026ত আমি অখিল গগৈক লগত লৈ নিৰ্বাচন খেলিম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই স্পষ্ট ঘোষণা কৰিছে কংগ্ৰেছে আৰম্ভ কৰিছে সুতালে সুতালে কংগ্ৰেছ শীৰ্ষক অনুষ্ঠান চাবুৱা লাহুৱালত বিজেপি নহা হলে বিজেপিৰ প্ৰকৃত স্বৰূপ ৰাইজে নেদেখিলেহেঁতেন চাবুৱা লাহুৱালতো বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে লাহুৱালত উপস্থিত হৈ বিজেপিক ক্ষুদ্ৰ সমালোচনা কৰিছে ভূপেন বৰাই আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পুৱতি নিশা গুৱাহাটী মহানগৰীত তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য এবাৰ তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিছে এগৰাকী লোকক ভাঙি চুৰমাৰ কৰিছে পথত থকা 3খনকৈ বাহন মহানগৰীৰ GS ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰ চালকজনে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ডাম্পাৰ চালকজনে অত্যাধিক সুৰাপান কৰি গাড়ী চলোৱাৰ গুৰুতৰ অভিযোগ S25CC 6856 নম্বৰৰ ডাম্পাৰখনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকী লোক আঘাতপ্ৰাপ্তজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে পথপথেৰে খোজকাঢ়ি গৈ থকা অৱস্থাতে খুন্দা মাৰিছে লোকগৰাকীক লোকজনক খুন্দা মাৰি বহু দূৰলৈ চুচুৰাই নিছে ডাম্পাৰখনে তদন্তৰ বাবে নিশাই ঘটনাস্থলীত উপস্থিত হৈছে ভঙাগড় আৰক্ষী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজিৰ পৰা গুৱাহাটীত পুনৰ বন্ধ হ'ব পাৰে খোৱা পানীৰ যোগান সমগ্ৰ গুৱাহাটী মহানগৰীবাসীয়ে কিছুদিনলৈ নাপাব খোৱা পানী এটা জৰুৰী খবৰ 3টা পৰ্যায়ত মহানগৰীত বন্ধ হ'ব পাৰে খোৱা পানীৰ যোগান ইতিমধ্যে গুৱাহাটী জল বোৰ্ডে জাৰি কৰিছে বিশেষ জাননী প্ৰথম পৰ্যায়ত 12 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ বন্ধ হ'ব পানী যোগান দ্বিতীয় পৰ্যায়ত 19ৰ পৰা 22 ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধৰ জাননী দিয়া হৈছে সমান্তৰালভাৱে তৃতীয় পৰ্যায়ত 25ৰ পৰা 28 ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব গুৱাহাটীত
পানীৰ যোগান জলবোৰ্ডৰ অধীনত পানীৰ পাইপ মেৰামতিৰ বাবেই এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শেহতীয়াকৈ ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে গুৱাহাটীত জল বিস্ফোৰণৰ দৰে ভয়ংকৰ ঘটনা এই ক্ষেত্ৰত যোগাযোগৰ বাবে বোৰ্ডে জাৰি কৰিছে দুটাকৈ বিশেষ ফোন নম্বৰো